আপুনি আপোনাৰ ইনভেষ্টমেন্টৰ মানে আপোনাৰ জমা কৰা পইচাৰ ওপৰত ল'ব পৰা ৰিস্ক অনুযায়ী বা আপোনাৰ বয়স অনুযায়ী আপুনি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব লাগে নে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিব লাগে সেই কথাখিনি যদি ভালকৈ গম নাপায় তেনেহ'লে হয়তো আপুনি ষ্টক মাৰ্কেটত নিজৰ পইচা অলপখিনি লছ কৰিব পাৰে। কিন্তু যদি আপুনি গম পায় আপোনাৰ বয়স অনুযায়ী আৰু আপোনাৰ পইচাৰ ওপৰত ল'ব পৰা ৰিস্ক অনুযায়ী যদি আপুনি গম পায় যে আপোনাক মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব লাগে নে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিব লাগে তেনেহ'লে হয়তো আপোনাৰ ইনভেষ্টমেণ্ট বহুত গ্ৰ' কৰিব, আপুনি আপোনাৰ ইনভেষ্টমেণ্টৰ পৰা বহুত আৰ্ণ কৰিব পাৰিব। চাওক, আমি যেতিয়া ঘৰত এনে পইচাটো পেলাই থৈ দিওঁ বা বেংকত ছেভিংছ একাউণ্টত এনে পইচাটো পেলাই থৈ দিওঁ তেনেহ'লে আমাৰ সেই পইচাটো কেতিয়াও গ্ৰ' নকৰে। যিহেতু ইনফ্লেশ্যন বুলি এটা বস্তু আছে, সেই ইনফ্লেশ্যনৰ কাৰণে আমাৰ পইচাৰ ভেলু নিজে নিজে কমি যায়। অন এন এভাৰেজ বছৰত 6% পইচাৰ ভেলু কমি যায়। গতিকে আপুনি আপোনাৰ জমা পইচাৰ ওপৰত কিমানখিনি ৰিস্ক ল'ব পাৰে সেইখিনি বস্তু যদি গম পায় আৰু আপোনাৰ বয়স হিচাপে যদি আপুনি ৰিস্ক ল'ব পৰা আপোনাৰ কেপাচিটি আছে নে নাই সেইখিনি বস্তু যদি গম পায় তেনেহ'লে আপুনি ষ্টক মাৰ্কেটত ইনভেষ্ট কৰি পেলাই নিজৰ ৱেল্থ ক্ৰিয়েট কৰিব পাৰে, নিজৰ জমা ধনৰ ওপৰত প্ৰফিট আৰ্ণ কৰিব পাৰে। গতিকে আহক আমি জানি লওঁ আমি কোনে ষ্টকত ইনভেষ্ট কৰিব লাগে আৰু কোনে মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব লাগে। প্ৰথমে মই কৈছোঁ কোনে ষ্টকত ইনভেষ্ট কৰিব লাগে। চাওক, যদি আপোনাৰ হাতত অজস্ৰ সময় আছে, আপুনি দিনত 4-5 ঘণ্টা 8 ঘণ্টা কাম কৰাৰ পিছত যদি বহুত সময় পায় আৰু সেই সময়বোৰ যদি আপোনাৰ এনে নষ্ট হৈ আছে তেনেহ'লে আপুনি আপোনাৰ ঘৰত ইউজ কৰা যিবিলাক প্ৰডাক্ট আছে, আপোনাৰ ঘৰত ইউজ কৰা যিবিলাক সামগ্ৰী আছে সেই সামগ্ৰীবোৰৰ 50% সামগ্ৰীৰে কোম্পানী ষ্টক মাৰ্কেটত লিষ্ট হৈ আছে। হয়তো আপুনি এইটো কথা জানে বা কিছুমানে নাজানে। তো আপুনি যদি ষ্টাডি কৰি পেলাই ভাল পায়, আপুনি যদি পঢ়ি ভাল পায় তেনেহ'লে সেই কোম্পানীবোৰৰ ৱেবছাইটত গৈ পেলাই সেই কোম্পানীবিলাকৰ বিষয়ে ষ্টাডি কৰক, সেই কোম্পানীবিলাকৰ বিষয়ে পঢ়ক, সিহঁতৰ পূৰ্বৱৰ্তী 10 বছৰ 5 বছৰত সেই কোম্পানীবিলাকে কেনেকৈ পাৰফৰ্ম কৰিছে, কেনেকৈ ৰিজাল্ট দিছে আৰু পৰৱৰ্তী 10 বছৰ 20 বছৰত সিহঁতৰ কি প্লেনিং আছে সেই প্লেনিংবিলাকৰ বিষয়ে পঢ়ক। আপোনাৰ নলেজ বাঢ়িব আৰু আপোনাৰ ষ্টক মাৰ্কেটত ইনভেষ্ট কৰাৰ আগ্ৰহ বাঢ়িব। আৰু ইণ্ডিভিজুৱেল ষ্টক কিনাৰ এটাই ফাইদা যে মিউচুৱেল ফাণ্ডবোৰে সাধাৰণতে 12-15% বা কেতিয়াবা কোনোবা মিউচুৱেল ফাণ্ডে 20%লৈকেও প্ৰফিট দিয়ে। কিন্তু আপুনি যদি ষ্টাডি কৰি পেলাই ইণ্ডিভিজুৱেল ষ্টক কেইটামান বাছি লৈ পেলাই সেই ষ্টকত ইনভেষ্ট কৰিব পাৰে তেনেহ'লে আপোনাৰ পইচা মিউচুৱেল ফাণ্ডত কৰি বেছি গ্ৰ' কৰিব পাৰে। গতিকে আপোনাৰ হাতত যদি সময় আছে আপুনি ষ্টাডি কৰি পেলাই আৰু বিশেষ কৰি আপোনাৰ বয়স যদি বহুত কম তেনেহ'লে কেইটামান ভাল কোম্পানী বাছি পেলাই, কেইটামান ৰিপুটেড কোম্পানী বাছি পেলাই আপুনি লং টাইমৰ কাৰণে 15 বছৰ বা 20 বছৰৰ কাৰণে সেই কোম্পানীবিলাকত ইনভেষ্ট কৰি থ'ব পাৰে। হয়তো 15-20 বছৰ পিছত কিছুমান কোম্পানী হয়তো এটা বা দুটা কোম্পানী তাৰ পৰা নাইকিয়া হৈ যাব, কিন্তু বেছিভাগ কোম্পানী মানে মেক্সিমাম কোম্পানী তাতে বহুত ভাল ধুনীয়া ৰিটাৰ্ণ দিব আৰু আপোনাৰ 20 বছৰ বা 15 বছৰ পিছত ভাল বহুত এটা ডাঙৰ এমাউণ্ট আপুনি হাতত পাব। তাৰপিছত আহি গ'ল কোনে মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব লাগে। চাওক, আমাৰ হাতত সময় থাকক বা নাথাকক, আমি ষ্টাডি কৰোঁ বা নকৰোঁ, আমি নলেজ গেইন কৰোঁ বা নকৰোঁ, কিন্তু আমি সকলোৱে মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব লাগে। কিহৰ কাৰণে? কিয়নো আমি যেতিয়া মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰি পেলাই সেই ফাণ্ড মেনেজাৰজনৰ হাতত, যোনটো মিউচুৱেল ফাণ্ডৰ ফাণ্ড মেনেজাৰ থাকে, সেই ফাণ্ড মেনেজাৰজনৰ হাতত আমাৰ পইচাটো গতাই দিওঁ, সেই ফাণ্ড মেনেজাৰজনৰ 15-20 বছৰৰ এক্সপিৰিয়েঞ্চ লৈ পেলাই তেখেতে ষ্টক মাৰ্কেটত ফাণ্ড মেনেজাৰ হিচাপে কাম কৰে। গতিকে আমি লোৱা ডিচিশ্যনত কৰি তেখেতৰ ডিচিশ্যন সদায় অলপ বেটাৰ হোৱাৰ চান্সেছ বেছি। গতিকে আমাৰ হাতত সময় থাকক বা নাথাকক আমি সকলোৱে মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব লাগে। কিন্তু মিউচুৱেল ফাণ্ডতো যিহেতু বহুত ধৰণৰ ভাগ আছে সেইবিলাক মই পিছত আলোচনা কৰিম। কোনে কোনটো বয়সত কোনটো মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব লাগে সেই কথাটো মই পিছৰ ভিডিঅ'ত আলোচনা কৰিম। থুলমূলকৈ কৈ দিছোঁ, যদি আপোনাৰ বয়স কম মানে 30ৰ তলত বা 35ৰ তলত বা 25ৰ তলত হ'লে বেছি ভাল। যদি আপোনাৰ ধৰি লৈছোঁ আপোনাৰ বয়স 25 বছৰ তেনেহ'লে আপুনি যিবিলাক ইকুইটি মিউচুৱেল ফাণ্ড আছে, ডাইৰেক্ট গ্ৰ'থ থকা ইকুইটি মিউচুৱেল ফাণ্ড আছে, সেইবিলাক মিউচুৱেল ফাণ্ডত আপুনি ইনভেষ্ট কৰা বেছি জৰুৰী। লাৰ্জ কেপ, মিড কেপ, স্মল কেপ তিনিওটাৰে ইকুইটি মিউচুৱেল ফাণ্ড থাকে, সেইবিলাকত ইনভেষ্ট কৰা বেছি জৰুৰী। আৰু যদি আপোনাৰ বয়স মোৰ দেন 40 তেনেহ'লে আপুনি ছেফ মিউচুৱেল ফাণ্ড যিবিলাক ডেট ফাণ্ড আছে বা তেনেকুৱা ধৰণৰ আৰু বহুত ধৰণৰ ফাণ্ড আছে সেইবিলাক ফাণ্ডত আপোনালোকে ইনভেষ্ট কৰাটো বেছি জৰুৰী। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। ভাল লাগিলে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কি টপিকৰ ওপৰত ভিডিঅ' বনাব লাগে সেইটো কথা মোক জনাব, মই নিশ্চয় বনাম। ধন্যবাদ।